ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ সমস্যা আহিলে বা ইভিএম বিকল দেখুৱালে বা ইভিএম ইনভেলিড বা ইৰৰ বুলি দেখালে আমি কি কৰিব লাগিব তেনেকুৱা নতুন ভিডিঅ'তে মই আপোনালোকৰ মাজলৈ আহিছো। আজি বেশটো হয়তো অলপ বেলেগ দেখিছে কাৰণ বিহু মই সকলোকে বিহুৰ শুভেচ্ছা জনাইছো। বিহুৰ দেশতে মই ভিডিঅ'টো দিবলৈ যত্ন কৰিছো কাৰণ আপোনালোকে বিহু চলি থাকোঁতেই যিহেতু ভোট ল'বগে লাগিব, গতিকে আপোনালোকৰ মনতো বিহু বিহু লাগক যাতে আমি বিহুৰ ফূৰ্তিৰে ভোট গ্ৰহণ সম্পন্ন কৰিব পাৰো। প্ৰথম কথা হৈছে ভোটগ্ৰহণ কেন্দ্ৰলৈ পঠোৱা ইভিএমবোৰ 99% বেয়া হোৱা বা বিকল হোৱাৰ চান্স নাথাকে কাৰণ ইয়াত সকলোখিনি চেক কৰি পঠোৱা হয়। গতিকে কেতিয়াবা যদি ইভিএমৰ সমস্যা আহে তাৰ কাৰণটো হ'ব পাৰে আমি ইভিএমটো হেণ্ডেল কৰাত কিবা এটা ভুল কৰিছো, কাৰণ ইভিএমটো নিৰ্দিষ্ট সিকুৱেন্সত চলে, অৰ্থাৎ কোনটো বোতামৰ পিছত কোনটো বোতাম প্ৰেছ কৰিব লাগিব। যদি সেই ক্ৰমটো আমি কেতিয়াবা ভুল কৰি দিওঁ তেতিয়াহ'লে কিন্তু ইভিএমটোৱে সমস্যা দেখাব লগে আমি কি কৰিম কি নকৰিম বিবুধিত পৰি যাওঁ। সেইকাৰণে আপোনালোকে নাৰ্ভাছ নকৰি সচেতনভাৱে ইভিএমটো হেণ্ডেল কৰক, তেতিয়া কোনো সমস্যাৰ সৃষ্টি নহয়। কিন্তু মই যে ক'লো 99% 1% হিউমেন ইৰৰৰ কাৰণে কেতিয়াবা বেয়া হ'ব পাৰে বা বেয়া ইভিএম যাব পাৰে। গতিকে সেই ক্ষেত্ৰত আপোনালোকে কেইটামান কথা জানি ল'লে কোনো সমস্যাৰ সন্মুখীন নহ'ব। ইভিএমটো বেয়া নে আমি হেণ্ডেল কৰিব নজনাৰ কাৰণে বেয়া বুলি কৈছো, সেই কথাটো নিশ্চিত হৈ ল'ব। হেণ্ডেল কৰিব নজনাৰ কাৰণে অৰ্থাৎ আমি ক্ৰম অনুসৰি বোতামবিলাক প্ৰেছ নকৰাৰ কাৰণে কণ্ট্ৰল ইউনিটৰ ডিছপ্লে ছেকশ্যনত ডিছপ্লে অনুসৰি আমি জানিব লাগিব, বুজি পাব লাগিব যে ইভিএমটো প্ৰকৃততে বেয়া নে আমি হেণ্ডেল কৰিব নজনাৰ কাৰণে বেয়া হৈছে। সেই কথাখিনি মই আপোনালোকক ক্ৰমাগতভাৱে দেখুৱাম, কিন্তু তাৰ আগতে এটা কথা কৈ লওঁ। যেতিয়াই আপোনালোকে ইভিএমটোৰ ক্ষেত্ৰত কিবা সমস্যাৰ সন্মুখীন হ'ব বা ইভিএমটো বেয়া বুলি অনুভৱ কৰিব, তেতিয়া লগে লগে আপোনালোকে প্ৰথম কাম হ'ব ছেক্টৰক ফোন কৰি জনোৱা। ছেক্টৰে আহি আপোনালোকে ইভিএমটো চেক কৰি দিব আৰু যদি বেয়া হৈছে নতুন এটা দিব, আৰু যদি বেয়া নাই হোৱা তেতিয়াহ'লে আপোনালোকৰ কোনখিনিত ভুলৰ কাৰণে কি হৈছে সেই কথাটো তেওঁলোকে বুজাই থৈ যাব। কিন্তু তাৰ আগত আমি কেইটামান কথা জানি ল'ব লাগিব যে আমি কৰা ভুলৰ কাৰণে কোনখিনিত বেয়া হ'ব পাৰে। প্ৰথম কথা হৈছে আমাৰ ইভিএমটোৱে কেতিয়াবা ইনভেলিড বুলি দেখুৱাব। ইনভেলিড বুলি দেখুৱালে আপোনালোকে বুজি পাব লাগিব যে আপোনালোকে সিকুৱেন্স অনুসৰি তাৰ বোতামবিলাক প্ৰেছ কৰা নাই। ক্লিয়াৰ বুটন প্ৰেছ কৰাৰ পাছত ইনভেলিড দেখুৱালে আমি কি বুলি বুজিব লাগিব, তাৰ কাৰণটো হৈছে যে ৰিজাল্ট বুটন প্ৰেছ নকৰাকৈ ক্লিয়াৰ বুটন প্ৰেছ কৰা হৈছে, সেইকাৰণে ইনভেলিড দেখুৱাইছে, আৰু তেতিয়া আমি ৰিজাল্ট বুটনটো প্ৰেছ কৰি ল'ব লাগিব। দ্বিতীয়তে বেলত প্ৰেছ কৰাৰ পাছত যদি ইনভেলিড দেখুৱায় তেতিয়া আমি কি বুলি বুজিব লাগিব যে ক্ল'জ বুটন প্ৰেছ কৰা হৈ আছে। ক্ল'জ বুটন প্ৰেছ কৰি আমি বেলত ইছ্যু কৰিব নোৱাৰো। ক্ল'জ বুটন প্ৰেছ কৰাৰ পিছত ৰিজাল্ট ক্লিয়াৰ এইখিনি কৰি ল'ব লাগিব। গতিকে ইনভেলিড দেখুৱালে সেই কথাখিনি মন কৰিব, তেতিয়া তাৰ বটনবিলাক নিৰ্ধাৰিত ক্ৰম অনুসৰি প্ৰেছ কৰিব লাগিব। তাৰ পিছৰ কথাটো হৈছে ৰিজাল্ট প্ৰেছ কৰাৰ পাছত যদি ইনভেলিড দেখুৱায় আমি তেতিয়া বুজিব লাগিব যে আমি ক্ল'জ বুটন প্ৰেছ নকৰাকৈ ৰিজাল্ট বুটন প্ৰেছ কৰিছো। গতিকে আমি প্ৰথম ক্ল'জ বুটনটো প্ৰেছ কৰি ল'ব লাগিব। পিছত দেখিব যে আপুনি এটা বিপ চাউণ্ড শুনি আছে কিন্তু ডিছপ্লে ছেকশ্যনত ইনভেলিড দেখুৱাইছে, তেতিয়া আপোনালোকে বুজিব লাগিব যে বটনবিলাক নিৰ্ধাৰিত ক্ৰমত প্ৰেছ কৰা নাই, আৰু আপোনালোকে বটনবিলাক নিৰ্ধাৰিত ক্ৰমত প্ৰেছ কৰিব। প্ৰেছ কৰাৰ লগে লগে সমস্যাটো সমাধান হৈ যাব। কণ্ট্ৰল ইউনিটৰ টোটেল বটন প্ৰেছ কৰিছো কিন্তু একো ডিছপ্লে হোৱা নাই। আমাৰ 2 ঘণ্টাৰ মূৰে মূৰে আমি কিমান ভোট পোল হৈছে সেই তথ্যটো লিপিবদ্ধ কৰি যাব লাগিব। টোটেল বুটনটো প্ৰেছ কৰিবলৈ যাওঁতে কেতিয়াবা ভুলক্ৰমে আমি টোটেল বুটনটো প্ৰেছ কৰিছো কিন্তু একো ওলোৱা নাই, তাত আমাৰ ভুলটো কি হৈছে, বিজি লেম্পটো জ্বলি আছে, অৰ্থাৎ আমি কাৰোবাৰ কাৰণে বেলত ইছ্যু কৰি থৈছো, সেইবাবে বিজি লেম্পটো জ্বলি আছে আৰু আমি টোটেল তথ্যটো পোৱা নাই। গতিকে তেতিয়া সেই সমস্যাৰ পৰা উদ্ধাৰ পাবলৈ আমি তাৰ পৰৱৰ্তী ভোটাৰজনক মাতি আমি ভোটটো দিয়াই ল'ব লাগিব। দিয়াই লোৱাৰ পিছত টোটেল বুটামটো টিপিলে আচল তথ্যটো পাই যাব যে বেলত বুটন প্ৰেছ কৰিছে, বিজি লেম্প জ্বলা নাই, ডিছপ্লে ছেকশ্যনত BU01 নট ৰেছপণ্ডিং দেখুৱাইছে, আৰু চুটি বিপ চাউণ্ড এটা শুনিছে। তেনেকুৱা এটা সমস্যা কেতিয়াবা হ'ব পাৰে। তেতিয়া আপোনালোকে বুজিব লাগিব যে বেলত ইউনিটৰ ইণ্টাৰ কানেক্টিং কেবল ভালদৰে কানেক্ট হোৱা নাই, আৰু সেই সমস্যাৰ পৰা উদ্ধাৰ পাবলৈ আপোনালোকে সঠিকভাৱে কেবলডাল লগাই লওক। কণ্ট্ৰল ইউনিটৰ ছুইচ অন কৰাৰ পাছত যদি লাইটটো জ্বলা নাই তেতিয়া আপুনি বুজিব লাগিব যে কণ্ট্ৰল ইউনিটৰ বেটেৰীটো ভালদৰে লগা নাই। তেতিয়া আপোনালোকে একো নকৰিব, ছেক্টৰক ফোন কৰিব। ছেক্টৰে আহি আপোনালোকৰ বেটেৰীটো খুলি চাব, যদি বেটেৰীটো ভালদৰে লগা নাই আকৌ ভালদৰে লগাই চাব। যদি তাতো সুফল পোৱা নাই তেওঁ নিৰ্দেশ দিব আপোনালোকক বেটেৰীটো বদলি কৰিব লাগে, কাৰণ বেটেৰীটো বদলি কৰিবলৈ হ'লে আপোনালোকে বেটেৰী ছেকশ্যনত যিটো চিল কৰি পঠিয়ায় সেই চিলটো খুলিব লাগিব। যদি বেটেৰীটো বদলি কৰিবলগীয়া হয় ছেক্টৰে কৰিব, চিলটো খুলিব, চিলটো খোলাৰ পিছত
নতুন বেটেৰীটো লগাব, নতুন বেটেৰী লগাই আকৌ চিল কৰিব, তেতিয়া কিন্তু আপোনালোকে প্ৰিজাইডিং অফিচাৰ্ছ ৰিপৰ্ট পাৰ্ট 2 খন ফিল আপ কৰিব লাগিব। কেতিয়াবা যদি ৰিপ্লেচ পাৱাৰ পেক অফ ভিভিপেট বুলি দেখুৱায় তেতিয়া আমি ভিভিপেটৰ পাৱাৰ পেক বিকল হৈছে বুলি বুজিব লাগিব আৰু আমি CUৰ সুইচ অফ কৰি ভিভিপেটত নতুন বেটেৰী সংযোগ কৰিব লাগিব। তেতিয়া কিন্তু আমি মক পুল কৰিব নালাগে। আমি কন্ট্ৰল ইউনিটটো কেতিয়া বেয়া হৈছে বুলি জানিম। যদি কন্ট্ৰল ইউনিটত ইৰৰ বুলি ডিসপ্লে হয় কিন্তু আপোনালোকে এটা বিপ সাউন্ড শুনি আছে, তেতিয়া বুজিব যে আপোনালোকৰ কন্ট্ৰল ইউনিটটো বেয়া আৰু লগে লগে সেক্টৰক জনাই কন্ট্ৰল ইউনিটটো বদলি কৰাই লওক। কেতিয়াবা ইন অপাৰেটিভ বুলি ডিসপ্লে হ'ব পাৰে, তেতিয়াও আপোনালোকে বুজিব লাগিব কন্ট্ৰল ইউনিটটো বেয়া হৈছে আৰু কন্ট্ৰল ইউনিটটো বদলি কৰাই লওক। কেতিয়াবা BUত আমাৰ যিখন বেলট পেপাৰ আঠা লগাই থোৱা থাকিব, সেই বেলট পেপাৰখনৰ সোঁহাতে থকা যিবিলাক কাৰ্চিন, সেই কাৰ্চিন বিলাক যদি ব্লিংক হৈ থাকে অৰ্থাৎ যদি জ্বলি থাকে, লেড হৈ থাকে, তেতিয়া আমি বুজিব লাগিব যে বেলট ইউনিট বেয়া, বেলট ইউনিটটো ৰিপ্লেচ কৰিব লাগিব। কেতিয়াবা কন্ট্ৰল ইউনিট অন কৰাৰ পাছত বিপ সাউন্ড নোলাব আৰু ডিসপ্লেটো একো নোলাব, তেতিয়া আমি জানিব লাগিব যে কন্ট্ৰল ইউনিটটো বেয়া হৈছে আৰু বদলি কৰিব লাগিব। এতিয়া আমি জানো আহক মক পুলৰ সময়ত বা এক্সুৱেল পুলৰ আগত যদি EVM বিকল হয় আমি কি কৰিব লাগিব, আৰু এক্সুৱেল পুল চলি থাকোতে EVMৰ যদি কিবা এটা অংশ বিকল হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব সেই বিষয়ে অকণমান জানি লওঁ। মক পুলৰ সময়ত বা এক্সুৱেল পুলৰ আগতে কোনো এটা পাৰ্ট, EVMৰ কোনো এটা পাৰ্ট অৰ্থাৎ EVM আমাৰ যদি মক পুলৰ সময়ত বা এক্সুৱেল পুলৰ আগতে EVMৰ কোনো এটা পাৰ্ট, কন্ট্ৰল ইউনিটেই হওক, বেলট ইউনিটেই হওক বা ভিভিপেটেই হওক, যদি বেয়া হয় বা ৰিপ্লেচ কৰিবলগীয়া হয়, আমি যিটো ইউনিট বেয়া হৈছে সেই ইউনিটটোহে বদলি কৰিব লাগিব। আৰু তেতিয়া আমি যি ধৰণে মক পুল কৰি আছিলো মক পুলটো কন্টিনিউ কৰিম আৰু মক পুল চাৰ্টিফিকেটৰ লগতে প্ৰিজাইডিং অফিচাৰ্ছ ৰিপৰ্ট পাৰ্ট 4 খন তৈয়াৰ কৰিব লাগিব আৰু ডিফেক্টিভ যিটো পাৰ্ট আছিলে সেই পাৰ্টটো আমি সেক্টৰ অফিচাৰক ঘূৰাই দিব লাগিব। মই আগতেই কৈছো যে আমাৰ যেতিয়া EVMৰ সমস্যাই দেখা দিয়ে আমি লগে লগে সেক্টৰক অৱগত কৰিব লাগিব, আৰু কিন্তু যদি আমাৰ এক্সুৱেল পুল চলি থাকোতে EVM বেয়া হয় বা EVMত কিবা সমস্যা হয়, তেতিয়া আমি যদি BU বা CU ডিফেক্টিভ হয় তেতিয়া আমি গোটেই EVMৰ সেটটোকে বদলি কৰিব লাগিব, অকল বেয়া হোৱা ইউনিটটো বদলি কৰিলে নহ'ব। যদি এক্সুৱেল পুলৰ সময়ত মেচিন বদলি কৰিবলগীয়া হয় তেতিয়া কিন্তু আমি পুনৰ মক পুলৰ পৰা আৰম্ভ কৰিব লাগিব, মক পুলৰ সম্পূৰ্ণ প্ৰচিডিউৰ কৰিব লাগিব, কিন্তু আমি প্ৰত্যেকজন কেণ্ডিডেটৰ বিপৰীতে এটা এটাকৈ ভোট দিহে মক পুল কৰিব লাগিব, নটাটো এটা ভোট দিব লাগিব। আৰু মক পুলৰ সম্পূৰ্ণ প্ৰচিডিউৰ মই এইখিনিতে কৈছো যে মক পুলৰ প্ৰচিডিউৰটো কেনেকুৱা সেই বিষয়ে মই এটা ভিডিঅ' আগতে আপোনালোকৰ জ্ঞাতাৰ্থে দি থৈছো, যদি আপোনালোকে চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছো, আপোনালোকে চাই ল'ব পাৰিব। আৰু বেয়া হোৱা মেচিনটো আপোনালোকে সেক্টৰক দি পঠিয়াব নোৱাৰিব, আপোনালোকৰ লগতে ৰাখিব লাগিব আৰু পুৰণা মেচিনটো নিৰ্ধাৰিত বাকচত ভৰাই এড্ৰেছ টেগ লগাই চিল কৰি দিব আৰু ভিভিপেটটোৰ বেটেৰীটো খুলি অৰ্থাৎ পুৰণা ভিভিপেটটোৰ বেটেৰীটো খুলি আপোনালোকে বেটেৰী ভৰাবৰ কাৰণে যিটো পাকেট দিছিলে সেই পাকেটত বেটেৰীটো ভৰাই থব। মক পুল চাৰ্টিফিকেট আকৌ তৈয়াৰ কৰিব লাগিব, প্ৰিজাইডিং অফিচাৰ্ছ ৰিপৰ্ট 5 খন তৈয়াৰ কৰিব লাগিব আৰু প্ৰিজাইডিং অফিচাৰ্ছ ডিক্লেৰেশ্যন পাৰ্ট 2 খনো তৈয়াৰ কৰিব লাগিব। এই কথাকেইটা খুব ধ্যান দি মনত ৰাখিব। ভোট চলি থাকোতে আমি কেতিয়াবা কন্ট্ৰল ইউনিটৰ বেটেৰী চেঞ্জ কৰিবলগীয়া হ'ব পাৰে, অৰ্থাৎ বেটেৰী ডেমেজ হলে বা বেয়া হলে কি কৰিব লাগিব সেইটো অলপ আগতে কৈছিলোৱে, কিন্তু আপোনালোকে নিজে নকৰিব, সেক্টৰক ইনফৰ্ম কৰিব। আৰু যদি সেক্টৰে বেটেৰী বদলি কৰি দিয়ে বা বেটেৰী বদলি কৰিব লাগে বুলি কয় তেতিয়াহ'লে আপোনালোকে মক পুল কৰিব নালাগে, মাত্ৰ প্ৰিজাইডিং অফিচাৰ্ছ ৰিপৰ্ট পাৰ্ট 2 খন তৈয়াৰ কৰিলেই হ'ব। যদি এক্সুৱেল পুল চলি থকাৰ সময়ত ভিভিপেটটো ডিফেক্টিভ দেখুৱায় তেতিয়াহ'লে কিন্তু আপোনালোকে গোটেই সেটটো বদলি কৰিব নালাগে, অকল ভিভিপেটটো বদলি কৰিলেই হ'ব আৰু তেতিয়া আমি মক পুল কৰিব নালাগে। বেয়া হোৱা ভিভিপেটটোৰ বেটেৰীটো খুলি আমি ভিভিপেটটো তাৰ নিৰ্ধাৰিত বাকচত ভৰাই চিল কৰিব লাগিব, বেটেৰীটো সযতনে ৰাখিব লাগিব আৰু প্ৰিজাইডিং অফিচাৰ্ছ ৰিপৰ্ট পাৰ্ট 5 খন তৈয়াৰ কৰিব লাগিব। বেয়া হোৱা ভিভিপেটটো কিন্তু আপোনালোকে সেক্টৰক দি পঠিয়াব নোৱাৰিব, আপোনালোকৰ লগতে ৰাখিব লাগিব। এক্সুৱেল পুল চলি থাকোতে যদি মেচিন বদলি কৰিবলগীয়া হয়
ভিভিপেটে হওক বা গোটেই সেটটোৱে যদি বদলি কৰিবলগীয়া হয় তেতিয়া আমি পুৰণা মেচিনটো বা অৰ্থাৎ তিনিওটা পাৰ্টে এটাও আমি চেক্টৰক দি পঠিয়াব নালাগিব আমি ইয়াত জমা দিওঁতে দুটা সেট জমা দিব লাগিব নতুনকৈ সংযোগ কৰাটো আৰু পুৰণাটো আৰু ভিভিপেট যদি বদলি কৰিবলগীয়া হয় ভিভিপেট দুটা জমা দিবহি লাগিব চেক্টৰক দি পঠিয়াব নোৱাৰিব যদি ভিভিপেটৰ বেটাৰী ডিফেক্টিভ হয় তেতিয়াহ'লে অকল বেটাৰীটো ৰিপ্লেচ কৰিলেই হ'ব কোনো মকপুল প্ৰস্তুত কৰিব নালাগে এইখিনিতে আপোনালোকক জনাই থওঁ এই কথাখিনি আপোনালোকে প্ৰিজাইডিং অফিচাৰ হেণ্ডবুক 41 পেজত পাব গতিকে তাতো আপোনালোকে চাই ল'ব পাৰিব যদি মোৰ ভিডিঅ'খিনি চাই আপোনালোক উপকৃত হৈছে তেতিয়াহ'লে মোৰ শ্ৰম সাৰ্থক হৈছে আৰু সময় খৰচটো সাৰ্থক হৈছে এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ ভিডিঅ'বোৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ ফিডবেক পালে মই যথেষ্ট উপকৃত হ'ম আপোনালোকে সুকলমে আৰু সফলভাৱে ভোট গ্ৰহণ সম্পন্ন কৰক তাৰ কামনা কৰিছোঁ শেষত পুনৰ ৰঙালী বিহুৰ উল্লেখ জনাইছোঁ ভোট মনেৰে ভোট গ্ৰহণ কৰি আহক ধন্যবাদ